বিটিচিত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক তীব্ৰ কটাক্ষ গৰুচুৰ মাটিচুৰ ভোটচুৰ সিন্ডিকেট প্ৰসংগ উত্থাপন বিটিচি নিৰ্বাচনত দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ হাই প্ৰফাইল নেতা মন্ত্ৰীয়ে নিজ নিজ দলীয় প্ৰাৰ্থীৰ হৈ চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰত দেখা গ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক হৰিচিঙা সমষ্টিত এখন প্ৰচাৰ সভাত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পত্নীক তীব্ৰ কটাক্ষ কৰে আপোনালোকক মাটি পট্টা দিয়াত কৈ নিজৰ পৰিবাৰৰ নামত বাগান কিনিলে আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুল উন্নত কৰাত কৈ নিজৰ পৰিবাৰৰ নামত ডাঙৰ প্ৰাইভেট স্কুল খুলিলে আপোনালোকৰ ল'ৰা ছোৱালীক সংস্থাপন দিয়াত কৈ নিজৰ ভাই ককায়েকৰ নামত ঠিকা ল'বলৈ আৰম্ভ কৰিলে ভাষণত কয় যে চৰকাৰী স্কুল উন্নত নকৰি নিজৰ পত্নীৰ নামত প্ৰাইভেট স্কুল স্থাপন কৰিছে মাটিৰ পট্টা নিদি নিজৰ পত্নীৰ নামত বাগান ক্ৰয় কৰিছে বৃদ্ধি কৰা নাই চাহ শ্ৰমিকৰ দৰমহা গৰুচুৰ মাটিচুৰ ভোটচুৰ সিন্ডিকেট আদি প্ৰসংগ উত্থাপন কৰে গৌৰৱ গগৈয়ে উক্ত সভাত গৌৰৱ গগৈৰ সৈতে বিভিন্ন নেতাৰ সৈতে প্ৰফেচৰ আব্দুল কৰিম উপস্থিত থাকে ইফালে ধনচিৰি সমষ্টিৰ কংগ্ৰেছ পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰফেচৰ আব্দুল কৰিমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজনে অসমৰ মহিলাসকলক 1250 টকা দিছে কিন্তু নিজৰ পৰিবাৰক আজি কোটি কোটি টকাৰ সম্পত্তি সমঝাই দিছে সেইকাৰণে ৰাইজে এতিয়া গম পাই গৈছে যে অসমৰ ভিতৰত মামিক চন্দা নিদিয়াকৈ একো কাম নহয় চেনেল হওক বাছ হওক মেকডনাল্ড হওক ৰাস্তা কাষত মাটিয়ে হওক বাগান হওক স্কুল হওক সব ক্ষেত্ৰত মামিক চন্দা নিদিয়াকৈ অসমৰ ভিতৰত একো কাম নহয় আৰু সেইকাৰণে বিটিআৰৰ নিৰ্বাচনৰ পৰা ৰাইজে ইংগিত দিব যে এনেকুৱা এটা শাসন আমি আৰু নিবিচাৰোঁ আজি তাৰিখত আমাৰ গোটেইখিনি প্ৰাৰ্থী আজি যথেষ্ট কষ্ট কৰি আগবাঢ়ি গৈছে কংগ্ৰেছ অৱস্থা আগতকৈ যথেষ্ট ভাল মই যথেষ্ট সুখী আৰু আশা কৰোঁ যে তেওঁলোকে আগন্তুক দিনত আৰু কষ্ট কৰিব মই আমাৰ বিৰোধী দলৰ সকলৰ প্ৰতি সদায় মোৰ শ্ৰদ্ধা থাকিবই সদায় মোৰ ভাল ভাৱ থাকিবই গৌৰৱ গগৈ আমাৰ মাননীয় সভাপতি আহিল মূল্যৱান ভাষণ দিলে মানুহৰ যিটো গেদাৰিং দেখা পালোঁ মানুহ হিলদোল ভাঙি ওলাই আহিছে হয়নে নহয় বিভিন্ন জাতি উপজাতিৰ মানুহ মুছলমান মানুহ বড়ো ভাইসকল অন্যান্য জাতিৰ চাহ বাগানীসকল বহুত মানুহ আহিছে প্ৰায় 8-10 হাজাৰ মানুহৰ এটা গেদাৰিং হৈছে ইয়াত ভাল লাগিছে গতিকে বিটিআৰৰ আগন্তুক 22 তাৰিখে যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত নিশ্চয় কংগ্ৰেছ ভালেখিনি আমি আশা কৰাতকৈ বেছি চিট পাম এইটো আমি আশাবাদী আজিৰ মিটিঙে তাত প্ৰমাণ কৰিলে আৰু বিজেপি গম চৰকাৰৰ প্ৰতি মানুহবিলাক অতিষ্ঠ হৈ গৈছে বিভিন্ন ধৰণৰ দুৰ্নীতি মাটি বাৰীৰ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ মানে ঘৈণীয়েকৰ নামতে যিমান মাটি এইটো সৰ্বজনবিদিত চবেই আজিকালি জনাজনি হৈ গৈছে মানুহক 2 বিঘা মাটি আছিল যাৰ 3 বিঘা মাটি আছিল উচ্ছেদ কৰিছে কিন্তু তেওঁৰ নিজৰ ৱাইফৰ নামত হাজাৰ হাজাৰ বিঘা মাটি ৰাখিছে এইবিলাক মাটি মানে গোটেই মানে পুঁজিপতিৰ হাতলৈ আম্বানী আদানী এইবিলাকক হাতত তুলি দিয়া আছে বিভিন্ন ধৰণৰ জ্ঞান দি আছে আমাৰ অসমৰ মানুহক মানে অধপতনে লৈ তেওঁ নিজে নিজৰ অৰ্থ গোটাই আছে আৰু তেওঁ মানে পুঁজিপতিৰ হাতত এইবিলাক আমাৰ অসমক বিক্ৰী কৰি আছে এই ধৰণৰ গতিকে দুৰ্নীতি ভৰপূৰ মানুহে বিজেপি চৰকাৰৰ ওপৰত অতিষ্ঠ হৈ গৈছে এতিয়া বিজেপি আৰু তেওঁলোকে নকৰে বিজেপি মুৰ্দাবাদ ধ্বনি দি আছে কংগ্ৰেছ জিন্দাবাদ ধ্বনি দি আছে গতিকে আজিৰ মিটিংখন বৰ সাফল্যমণ্ডিত হৈছে তাতে বোঝা যায় যে কংগ্ৰেছ চৰকাৰে অহা 22 তাৰিখৰ যিটো বিটিচিৰ ইলেকশ্যন তাতে ভালেখিনি আসন লাভ কৰিব ধন্যবাদ